নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিহুত নাৰিকলৰ লাড়ুনো কেনেকৈ বনায় তাৰ এটা ৰেচিপি। ব'লকচোন চাওঁ নাৰিকলৰ লাড়ু কেনেকৈ বনায়। বিশেষকৈ মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই, নিজে ধৰিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান দিগদাৰ হৈছে ইফাল সিফাল কৰিবলৈ। ব'লকচোন চাওঁ। এয়া তাৰ বাবে লৈছোঁ নাৰিকল দুটা আৰু চেনি। এইখিনি নাৰিকল দুটা গুচাই চেনিয়ে সৈতে অকণমান দেৰি এনেকৈ কৰি পিনি মানে মিক্স কৰি আধা ঘণ্টামান থৈ দিব লাগিব। তাৰপৰা এনেকৈ কৰি পিনি ৰ'বতে গেছটো জ্বলাই লৈছোঁ। তাৰপিছত এনেকৈ গেছত ল' ফ্লেমত মানে আঠাটো ওলোৱালৈকে ভাজি থাকিব লাহে লাহে। 10 মিনিটমান ভাজিলেও হ'ব। 5-10 মিনিটমান ভজাৰ পিছত মানে আপোনাৰ হৈ যাব। তাৰপৰা আপুনি লাড়ু কৰিবলৈ মই দেখাম বাৰু আপোনালোকক। ভাজিয়ে থাকিব লাগিব এনেকৈ কৰি ভাজিয়ে আছোঁ গেছটো অলপ সময় চাওকচোন বাৰু। এয়া আঠা আঠা লাগিছে। এতিয়া আমি এনেকৈ সৰু সৰুকৈ লাড়ু এটা এটাকৈ কৰি যাব লাগিব। এটা এটাকৈ লাড়ু হোৱাৰ পিছত প্ৰথমে কোমল হৈ থাকিব আপোনালোকৰ, যেতিয়া নেকি ঠাণ্ডা হ'ব লাড়ুটো নিজে নিজে ধুনীয়াকৈ টান হৈ আহিব। এনেকুৱাকৈ এটা এটাকৈ বাতি যাব লাগিব। এয়া চাওকচোন বাৰু, মোৰ ইমানকেইটা লাড়ু হৈ গ'ল। কিমান ধুনীয়া দেখাইছে। লাড়ুবিলাক কিন্তু খাবলৈ বহুত টেষ্টি হৈছিল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে কমেণ্ট এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইবটো কৰিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নমস্কাৰ।